নমস্কাৰ। আজি মই তোমালোকক ত্ৰিভুজৰ কালিৰ সূত্ৰটো বুজাই দিম। চোৱা, ত্ৰিভুজৰ কালি আমি জানো যে সামান্তৰিকৰ কৰ্ণই সামান্তৰিকটোক দুটা সমান কালিৰ ত্ৰিভুজত ভাগ কৰে। যেনে চাবা ABCD সামান্তৰিকটোৰ BD কৰ্ণই সামান্তৰিকটোক দুটা সমান কালিৰ ত্ৰিভুজ ABD আৰু BCD ত্ৰিভুজত ভাগ কৰিছে। চাবা ABCD এটা সামান্তৰিক আৰু এই BD কৰ্ণই দুটা সমান কালিৰ ত্ৰিভুজত ভাগ কৰিছে। ত্ৰিভুজ দুটা হ'ব ABD আৰু BCD। এই ত্ৰিভুজ দুটাৰ কালি সমান। তাৰপিছত আমি শীৰ্ষবিন্দু Dৰ পৰা AB বাহুলৈ, অৰ্থাৎ এইটো ভূমি হ'ব, AB বাহুলৈ আমি DE লম্ব টানিলোঁ আৰু এই লম্বডালকে আমি ক'ম উচ্চতা নাইবা উন্নতি। চোৱা, শীৰ্ষবিন্দু Dৰ পৰা ABৰ ওপৰত DE লম্ব টনা হ'ল। চাবা, যিহেতু BD কৰ্ণই ABCD সামান্তৰিকটোক দুটা সমান কালিৰ ত্ৰিভুজত ভাগ কৰিছে, গতিকে গতিকে ABD এই ত্ৰিভুজটোৰ কালি সামান্তৰিকটোৰ কালিৰ আধা হ'ব। আমি ইয়াত লিখিম, চোৱা, ত্ৰিভুজ ABD কালি, ত্ৰিভুজ ABDৰ কালি সমান হাফ, এইটো আমি লিখিম 1/2 আধা। হাফ কাৰ আধা হ'ব? ABCD সামান্তৰিকটোৰ কালিৰ আধা। আৰু ABCD সামান্তৰিকটোৰ কালি হ'ব ভূমি, এইটো চোৱা, ভূমি AB পূৰণ DE, অৰ্থাৎ ভূমি পূৰণ উন্নতি। আৰু ABD এই ত্ৰিভুজটোৰ কালি কি হ'ব? ABCD সামান্তৰিকটোৰ কালিৰ আধা। ইয়াতে চোৱা, হাফ, এইটো 1/2 ইনটু AB ইনটু মানে পূৰণ DE সমান। এতিয়া চোৱা, AB মানে আমাৰ ভূমি হ'ব আৰু DE হ'ব উন্নতি বা উচ্চতা। এইটোৱে হ'ল আমাৰ ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰ। চাবা, এইটো 2/1 পূৰণ ভূমি পূৰণ উন্নতি। বুজি পালা নিশ্চয়। থেংক ইউ, বাই বাই।